নমস্কাৰ চিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ খানাপাৰাত লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে ভাষণৰ আৰম্ভণিতে সুলাই ট্ৰেজেডিত মৃত্যু হোৱা চাহ জনগোষ্ঠীৰ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে লগতে পাকিস্তানৰ ওপৰত আক্ৰমণ চলোৱা পাইলটক অভিনন্দন জনাই অসমৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীলৈও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে নিৰ্বাচনী সভাত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰি কংগ্ৰেছ ক্ষমতালৈ আহিলেই বিশেষ মৰ্যাদা পুনৰ প্ৰৱৰ্তন কৰিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে লগতে অসমৰ বান খহনীয়া জাগিৰোড কাগজ কল পুনৰ কাৰ্যক্ষম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে टी लेबरर्स के परिवारों को हम याद करते हैं 150 लोगों की मृत्यु हुई है दुख का समय है तो आज हम शुरुआत में उनकी याद करते हैं और मनेश्वर बसुमतारी जो पुलवामा हमले में शहीद हुए उनकी भी हम यहाँ याद करते हैं और एयरफोर्स के हमारे जो पायलट हैं उनको हम बधाई देते हैं ভাৰতে পুলৱামা কাণ্ডৰ প্ৰতিশোধ লোৱাৰ পাছতে সন্তুষ্টি প্ৰকাশ অসমৰ বীৰ শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ পত্নীৰ তেওঁ উল্লেখ কৰিছে যে এয়া সঁচাকৈয়ে এক উচিত শিক্ষা দিয়া হৈছে পাকিস্তানে ধাৰাবাহিকভাৱে যিসমূহ কাৰ্যকলাপ সংগঠিত কৰি আহিছে তাৰ উচিত প্ৰত্যুত্তৰ সময়ে সময়ে এনেধৰণে দি থকাৰ প্ৰয়োজন আছে বুলিও তেওঁ মত ব্যক্ত কৰে ভাৰত চৰকাৰে উগ্ৰবাদী বোমা দি পেলাই মাৰিছে দে মই বহুত ভাল পাইছি 200 পৰা 300 লাগে দেখা পাইছে আৰু টিভিত আমাৰ সুইটো আমাৰ স্বামীও শান্তি পাব আমাৰো শান্তি বহুত আৰু সব মোৰ নিচিনা হেৰিটো গোটাই শান্তি হ'ব ইতিমধ্যে আমি জনাই আছো যে পাক অধিকৃত কাশ্মীৰত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পাছতেই সমগ্ৰ ভাৰতজুৰি সন্তুষ্টিৰ হাঁহি মাৰিছে সকলোৱে মুঠ 1000 কিলোৰ বোমা নিক্ষেপ কৰিলে বায়ুসেনাই পুৱতি নিশা 3:30 বজাত 12খন মিৰাজ 2000 যুদ্ধ বিমানেৰে এই আক্ৰমণ সংঘটিত কৰা হ'ল বায়ুসেনাৰ আক্ৰমণত 3 শতাধিক সন্ত্ৰাসবাদী নিহত হৈছে বায়ুসেনাৰ আক্ৰমণত নিহত হৈছে পাক সেনাৰ 5 জন জোৱান পাক অধিকৃত কাশ্মীৰত জেইছ-ই মহম্মদৰ ঘাটিত এই আক্ৰমণ সংঘটিত হ'ল জেইছ-ই মহম্মদৰ নিয়ন্ত্ৰণ কক্ষ আলফা 3 সম্পূৰ্ণৰূপে ধ্বংস কৰা হ'ল লাইন অফ কণ্ট্ৰোল অৰ্থাৎ এলঅচিৰ পৰা 80 কিলোমিটাৰ ভিতৰলৈ গৈ এই আক্ৰমণ সংঘটিত কৰিলে ভাৰতীয় বায়ুসেনাই 21 মিনিট ধৰি চলিছিল আক্ৰমণ জেইছ-ই মহম্মদ লস্কৰী তৈবা আৰু হিজবুল মুজাহিদিনৰ কেইবাটাও শিবিৰ ধ্বংস কৰা হৈছে পুলৱামা আক্ৰমণৰ 12 দিন পিছত 12খন বিমানেৰে এই আক্ৰমণ সংঘটিত হ'ল প্ৰধানমন্ত্ৰীক আক্ৰমণৰ বিষয়ে বিৱৰি ক'লে এনএছএ অজিত ডোভালে দেশৰ প্ৰতিটো সীমান্তত হাই এলাৰ্ট জাৰি কৰা হৈছে পাকিস্তানৰ ৰাডাৰে ধৰিবই নোৱাৰিলে 12খনকৈ মিৰাজ বিমানক আক্ৰমণৰ ঘটনা স্বীকাৰ কৰিছে পাকিস্তানে টুইটাৰত আক্ৰমণৰ কথা স্বীকাৰ কৰিছে পাকিস্তান সেনাৰ মেজৰ জেনেৰেল আসিফ গফুৰে পুলৱামা কাণ্ডৰ ভাৰতে প্ৰতিশোধ লোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলেও মহানগৰবাসী অৰ্থাৎ গুৱাহাটীবাসীয়ে কি ক'লে আমি শুনাব বিচাৰিছোঁ আজি পুৱতি নিশা ভাৰতে যি পাকিস্তানক আক্ৰমণ কৰিলে সেয়া আমি খুব সমৰ্থন কৰিছোঁ আৰু ভাৰতবাসীৰ সেই বীৰ শ্বহীদসকলৰ আত্মাৰ সদগতি কামনা কৰি আজিৰ এই ভাৰতবৰ্ষৰ এই প্ৰতিক্ৰিয়াক আমি খুব সমৰ্থন কৰিছোঁ জয় হিন্দ পাকিস্তানে যেনেকৈ ভাৰতক আক্ৰমণ কৰিছে তাৰ প্ৰত্যুত্তৰ ভাৰতে উপযুক্ত প্ৰত্যুত্তৰ দিব পাৰিছে সেই এজন ভাৰতীয় হিচাপে নিজে গৌৰৱান্বিত গৌৰৱ অনুভৱ কৰিছোঁ পুনৰবাৰ এটা সাৰ্জিকেল ষ্ট্ৰাইক ভাৰতে কৰিলে আচলতে অতিকৈ গৌৰৱ কৰিছোঁ কাৰণ দ্বিতীয়বাৰৰ কাৰণে এই সাৰ্জিকেল ষ্ট্ৰাইকটো সফল হৈছে 44 জন আমাৰ বীৰ জোৱানক যে মাৰি থৈ গ'ল তাৰ যিটো প্ৰতিশোধ আচলতে ভাৰত সেনাই ল'লে ভাল লাগিছে আজি ৰাতিপুৱা যিটো খবৰ শুনিলোঁ সেইটোত মই সমৰ্থন কৰোঁ আৰু ভাৰতীয় সেনাৰ লগত আমি সকলোৱে আছোঁ জয় হিন্দ ভাৰতীয় সেনাই আক্ৰমণ কৰিলে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সঁচাকৈ প্ৰশংসনীয় এইটো কেৱল আৰম্ভণিহে ইয়াৰ আৰু যদি এনেকুৱা ঘটনা সংঘটিত কৰে আমাৰ ভাৰতীয় সেনাৰ লগত বা ভাৰতৰ লগত ইয়াতকৈ বেছি যোগ্য প্ৰত্যুত্তৰ পাব বুলি আমি আশা কৰিছোঁ ভাৰতীয় সেনা জিন্দাবাদ জয় হিন্দ অৰুণাচলত হিংসাত্মক প্ৰতিবাদত আহতৰ খবৰ ল'লে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে এপ'ল' হস্পিটেলত উপস্থিত হৈ অৰুণাচলত আহত লোকৰ বুজ ল'লে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীৰ লগত উপস্থিত থাকে হৰিশ ৰাৱত ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল এয়া ৰাহুল গান্ধী তেওঁ আজি মহানগৰীৰ এখন চিকিৎসালয়ত উপস্থিত হৈছিল কাৰণ এই চিকিৎসালয়খনতেই অৰুণাচলৰ যি ঘটনা সংঘটিত হৈছিল সেই ঘটনাত আহতসকলক ভৰ্তি কৰা হৈছে হিংসাত্মক প্ৰতিবাদত আহতৰ খবৰ ল'লে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে
বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে গ'ল এপ'ল' হস্পিটেললৈ আৰু তাত উপস্থিত হৈ অৰুণাচলৰ হিংসাত আহত লোকৰ বুজ ল'লে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৰাহুল গান্ধীৰ লগত উপস্থিত থাকে হৰিশ ৰাৱত ৰিপুণ বৰাকে ধৰি কংগ্ৰেছৰ শীৰ্ষ নেতাসকল আমফালে কংগ্ৰেছৰ যুৱৰাজক ব্যতিক্ৰমী ধৰণে আদৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মহানগৰীত ৰিক্সা আৰু চাইকেল ৰেলী উলিয়াই ৰাহুল গান্ধীক উষ্ম আদৰণি জনালে প্ৰদেশ কংগ্ৰেছে যুৱৰাজৰ আগমনৰ আনন্দত মহানগৰীৰ প্ৰান্তে প্ৰান্তে কংগ্ৰেছে উলিয়ালে ব্যতিক্ৰমী ৰেলী গুৱাহাটীত কংগ্ৰেছে বজালে লোকসভা নিৰ্বাচনৰ ৰণদংকা ব্যতিক্ৰমী অনুষ্ঠানেৰে প্ৰদেশ কংগ্ৰেছে আদৰিলে ৰাহুল গান্ধী মহানগৰীৰ বিভিন্ন স্থানত কংগ্ৰেছৰ বৃহৎ ৰেলী ৰিক্সা আৰু চাইকেল ৰেলীৰে কংগ্ৰেছে আদৰিলে ৰাহুল গান্ধী সমাগত লোকসভা নিৰ্বাচন মঙলবাৰে লোকসভা নিৰ্বাচনৰ ৰণসিঙা বজাবলৈ অসমলৈ আহিল কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধী কংগ্ৰেছ যুৱৰাজৰ অনুষ্ঠানক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ মাজত দেখা গ'ল ব্যাপক উৎসাহ আৰু তৎপৰতা এই দৃশ্য মহানগৰীৰ ৰুক্মিণী গাঁৱৰ ৰাহুল গান্ধীৰ আগমনক লৈ প্ৰদেশ কংগ্ৰেছৰ ৰুক্মিণী গাঁও শাখাৰ পৰা পুৱাই খানাপাৰালৈ উলিয়াই এক বৃহৎ ৰিক্সা ৰেলী আমি এইটো এণ্টি কাৰ্বন ৰেলী গ্ৰীণ ৰেলী ইয়াত আমাৰ কোনো পলিউশ্যন নহয় আৰু চবতকৈ ডাঙৰ কথা হৈছে ৰাহুল গান্ধী হৈছে আমি সৰ্বসাধাৰণৰ নেতা কাৰণে আমি সকলো সৰ্বসাধাৰণ ৰাইজ তেখেতৰ লগত আছে আৰু তেখেতক আমি এনেকৈ ৱেলকাম জনাইছোঁ একেদৰে অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত 6 মাইলৰ হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ পৰা খানাপাৰালৈ উলিওৱা হয় চাইকেল ৰেলী পুৱাই উলিওৱা এই ৰেলীৰ ফ্লেগ অফ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ৰাইজৰ আৰু কংগ্ৰেছ কৰ্মীৰ মাজত যে ইমান উৎসাহ ৰাহুল গান্ধীক আদৰিবলৈ এইটোৱে বুজা গৈছে যে কংগ্ৰেছৰ স্থিতি অতি মজবুত আৰু ৰাইজে কংগ্ৰেছক আদৰি লৈছে ৰাহুল গান্ধীৰ মঙলবাৰৰ অসম ভ্ৰমণক লৈ ব্যাপক উৎসাহ প্ৰতিগৰাকী কংগ্ৰেছ কৰ্মীৰ সেই সভাপতিগৰাকীক আদৰণি জনোৱাৰ উদ্দেশ্যে মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ পৰা এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় এই শোভাযাত্ৰাৰ ফ্লেগ অফ কৰে অসম কংগ্ৰেছৰ তত্ত্বাৱধায়ক হৰিশ ৰাৱতে आसाम और नॉर्थ ईस्ट अपने हीरो को जो है वेलकम करना चाहता है तो आई एम क्वाइट होपफुल कि लोग जो है बड़ी संख्या में आएंगे और राहुल गांधी जी का स्वागत এনেদৰে লোকসভা নিৰ্বাচনক লৈ গুৱাহাটীৰ পৰা ৰণসিঙা বজালে ৰাহুল গান্ধীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দক্ষিণ কামৰূপৰ ছয়গাঁৱত ধৰ্ষণকাৰী বিজেপি নেতাৰ আত্মসমৰ্পণ দীৰ্ঘদিনে আত্মসমৰ্পণৰ পাছত আদালতত বিজেপি নেতা মালব্য কলিতা আজি উপস্থিত হয় বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে দুগৰাকী নাবালিকাক ধৰ্ষণৰ অভিযোগ আছে নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপনৰ পাছৰে পৰা আত্মগোপন কৰি আছিল বিজেপি নেতা মালব্য কলিতাই লম্পট মালব্যৰ বিৰুদ্ধে ছয়গাঁও থানাত দাখিল কৰা হৈছিল দুখন এজাহাৰ কিন্তু গোচৰ দাখিল কৰাৰ পাছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল মালব্য কলিতা ধৰ্ষণৰ গোচৰত অভিযুক্ত বিজেপি নেতাগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছিল স্থানীয় ৰাইজ এবাৰ দক্ষিণ কামৰূপত পাহান পুত্ৰৰ নৃশংসতাৰ বলি হল এগৰাকী মহিলা মাকক মজিয়াত মৰিয়াই হত্যা কৰিলে ধ্ৰুৱ খাটুনিয়াৰ নামৰ নৰপিশাচটোৱে ইপিনে ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক পুত্ৰক দক্ষিণ কামৰূপত লোমহৰ্ষক হত্যাকাণ্ড পুত্ৰই ঠেকেচি হত্যা কৰিলে মাতৃক মিৰ্জা জামৰতল লাচিত নগৰত সোমবাৰে নিশা সংঘটিত হ'ল এই নৃশংস হত্যাকাণ্ড পাহান পুত্ৰই মজিয়াত ঠেকেচি হত্যা কৰিলে নিজৰে মাতৃক প্ৰত্যক্ষদৰ্শীৰ মতে কোনো কথাক লৈ মাতৃৰ সৈতে তৰ্কাতৰ্কি হৈছিল ধ্ৰুৱ খাটনিয়াৰৰ তাৰ কিছু সময়ৰ পিছতেই সংকটজনক অৱস্থাত মহিলাগৰাকীক ঘৰৰ মজিয়াত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে লগে লগে চিকিৎসালয়লৈ মহিলাগৰাকীক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে মাক আৰু তেখেতে থাকে অকলে মাকৰ নামটো হ'ল বিনু খাটনিয়াৰ প্ৰায় 60 বছৰ বয়স ল'ৰাটো আজি বহুদিনৰ পৰা মানে ব্ৰেইনৰ দুখত ভুগি আছে
আজি কিবা কথাত তেখেতে মানে মাকক মানে হেৰি কৰি দিলে, গোটা মাৰি দিলে। গোটা মাৰি দিওঁতে বাৰাণ্ডাত পৰি মৰি থাকিল। মেডিকেলত অনা হৈছে যদিও মেডিকেলত মানে বৰ্ড ডেড বুলি ডিক্লেয়াৰ কৰিছে তেওঁলোকে। ইফালে দীৰ্ঘদিন ধৰি মানসিক ৰোগত ভুগি আছিল ধ্ৰুৱ খাটনিয়া। ইতিমধ্যে হত্যাকাৰী পুত্ৰ ধ্ৰুৱ খাটনিয়াৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ জাৰি মহানগৰীৰ ৰাজপথত নামিল শিক্ষক সমাজ। ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত মহানগৰীত প্ৰাথমিক শিক্ষকৰ প্ৰতিবাদী সমদল তথা জেলভৰো কাৰ্যসূচী। লতাশিল প্ৰাথমিক বিদ্যালয়ৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ বিশাল প্ৰতিবাদী সমদল উলিয়াই প্ৰাথমিক শিক্ষকে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। স্নাতক শিক্ষকৰ গ্ৰেড পে আদায় দিয়া, ঠিকাভিত্তিক শিক্ষকক বিনা চৰ্তে নিয়মীয়াকৰণ তথা বিভিন্ন সমস্যা সমাধানৰ দাবী জনালে প্ৰতিবাদী শিক্ষকসকলে। এই সন্দৰ্ভত আমাৰ সাংবাদিক বীৰেন চিৰাক ৰিপৰ্ট আগবঢ়াইছোঁ। বিভিন্ন সমস্যাৰ দাবীত আজি ৰাজপথলৈ ওলাই আহিছে এইসকল প্ৰাথমিক শিক্ষক আৰু এটা দেখিছে যে লতাশিল যি প্ৰাথমিক বিদ্যালয় আছে তাৰ পৰা পোনে পোনে তেখেতসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ যাব। আৰু আপোনালোকে পোনপটীয়াভাৱে দেখি আছে যে প্ৰতিবাদমুখৰ হৈছে শিক্ষকসকল। প্ৰাথমিক শিক্ষকৰ যি সমস্যা আছে, গ্ৰেড পেৰ সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা আৰু বিদ্যালয়সমূহত যি ধৰণৰ আন্তঃগাঁথনিকে আদি কৰি বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত আজি এনেদৰে সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত এনেদৰে প্ৰতিবাদ অব্যাহত ৰাখিছে এইসকল প্ৰতিবাদী শিক্ষকে। আৰু অসমৰ প্ৰাথমিক বিদ্যালয়সমূহত প্ৰত্যেকখন বিদ্যালয়ত স্থায়ী প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰি 7ম দৰমহা আয়োগে দিয়া দৰমহা আদায় দিব লাগে আৰু স্নাতক শিক্ষকৰ পৰা দি কাঢ়ি লোৱা 8,700 টকাৰ গ্ৰেড পে ঘূৰাই দিব লাগে। কণ্ট্ৰেকচুৱেল শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। অপ্ৰাদেশিকৃত বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰিব লাগে। আৰু আমাৰ কৰ্মৰত শিক্ষকসকলে যিসকলে বেতন বঞ্চিত হৈ আছে তেওঁলোকে বেতনখিনি পাব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ ঐক্যসাজ, বিনামূলীয়া পাঠ্যপুথি সকলোখিনি সময়মতে আদায় দিব লাগে। বৃত্তি পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিব লাগে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা অধিকাৰ আইনে দিয়া সকলো অধিকাৰ তেওঁলোকক দিয়াৰ কাৰণে ৰাজ্য চৰকাৰ বাধ্য থাকিব লাগে। নিশ্চয় এনেদৰে এইসকল প্ৰাথমিক শিক্ষক সন্মিলনীৰ 21 মিনিটত ধৰাশায়ী হ'ল 300 সন্ত্ৰাসবাদী। 21 মিনিটত ভাৰতীয় বীৰ জোৱানৰ প্ৰতিশোধ ল'লে ভাৰতৰ সেনাবাহিনীয়ে বা ভাৰতীয় এয়াৰফৰ্ছে। 21 মিনিটত সমুচিত প্ৰত্যুত্তৰ দিয়া হ'ল পাকিস্তানক। 14 ফেব্ৰুৱাৰীত পুলৱামাত CRPFৰ 40 জোৱানক আত্মঘাতী জেহাদীয়ে হত্যা কৰাৰ পিছতেই মাত্ৰ 21 মিনিটৰ আক্ৰমণত জেইছ ই মহম্মদৰ ঘাটিত চিন মুকাম নাইকিয়া কৰি পেলালে ভাৰতীয় বায়ুসেনাই। 21 মিনিটৰ এই যুদ্ধৰ প্ৰতিটো পদক্ষেপ কিদৰে লৈছিল বায়ুসেনাই সেই সন্দৰ্ভতে আমি আলোচনা কৰিম। বৰ্তমান ষ্টুডিঅ'লৈ স্বাগতম জনাব বিচাৰিছোঁ 34 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট ভাৰতীয় বায়ুসেনাৰ এয়াৰ মাৰ্শ্বাল অঞ্জন গগৈ ডাঙৰীয়াক। স্বাগতম জনাইছোঁ গগৈ ডাঙৰীয়া। আপুনি সাউথ ৱেষ্টাৰ্ণ এয়াৰ কমাণ্ডাৰ হিচাপে দায়িত্ব পালন কৰিছিল আৰু সম্পূৰ্ণ এই 34 বছৰত বহুকেইটা অভিযানত আপুনি সফল নেতৃত্ব প্ৰদান কৰিছিল। আজি আমি জানিব বিচাৰিছোঁ পুৱতি নিশা 3:30 বজাৰ পৰা কালি যি অভিযান চলিল সেই অভিযানক লৈ এতিয়া সমগ্ৰ বিশ্ববাসী সচকিত হৈ পৰিছে। সমগ্ৰ ভাৰতবৰ্ষই নিজৰ মনৰ সন্তুষ্টি প্ৰকাশ কৰিছে ভাৰতীয় বায়ুসেনাৰ এই কাৰ্যকলাপক লৈ। এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ এনে অপাৰেশ্যন কিমান জটিল হয়, কেনেধৰণে প্লেনিং কৰা হয় বা কেনেধৰণে এয়াৰক্ৰাফ্ট চিলেক্ট কৰা হয় বা সেই এয়াৰক্ৰাফ্টত কোন কোন থাকিব, কোন কোন জোৱান থাকিব, কেনেধৰণে আচলতে বিষয় থাকিব সেইখিনি নিৰ্বাচন কৰা হয়, সবিশেষ আপুনি যদি সামগ্ৰিকভাৱে কৈ দিয়ে। পোনপ্ৰথমতে মই এইটোৱে ক'ব বিচাৰিছোঁ যে দিছ ৱাজ এ লং অভাৰডিউ অপাৰেশ্যন আৰু বম্বে এটেক, পাৰ্লিয়ামেণ্ট এটেক সেইবোৰৰ পাছত যদিও চৰকাৰে কিবা কিবি একশ্যন লৈছিলে কিন্তু এনেকুৱা এটা স্থিতি কেতিয়াও হোৱা নাই। কাৰণ পোনপ্ৰথমতে চৰকাৰে ক'লে যে আমি সেনাবাহিনীক ফুল ফ্ৰীডম দিছোঁ, তেওঁলোকে প্লেন কৰিব পাৰে। আৰু চিন্স ইউ আস্ক মি যে কি ধৰণৰ প্লেনিং হয়, দ্য ফাৰ্ষ্ট অফ অল ইজ এনেকুৱা এটা অপাৰেশ্যনত আমি প্ৰথমতে টাৰ্গেটটো চিলেক্ট কৰিব লাগিব। এই টাৰ্গেটটো চিলেকশ্যনত বহুতো এজেঞ্চি আছে, যেনেকৈ ছেটেলাইট ফটোগ্ৰাফী, যেনেকৈ টেকনিকেল অৰ ইলেক্ট্ৰনিক ইণ্টেলিজেঞ্চ, আৰু তেনেকুৱা বহুতো এজেঞ্চিয়ে লগ খাই এটা প্লেন বনোৱা হয়। মই ভাবোঁ যে এইটো এটা ব্ৰিলিয়েণ্ট অপাৰেশ্যন আছিল, কাৰণ আফটাৰ দি ক্লিয়াৰেন্স ফ্ৰম দি গভৰ্ণমেণ্ট দি এয়াৰ ফ'ৰ্চ মাষ্ট হেভ গন ইন টু ডিছকাশ্যনছ উইথ ভেৰিয়াছ এজেঞ্চিজ আৰু তাৰ পাছত এটা সময় আৰু এটা টাৰ্গেট ঠিক কৰা হ'ল।
তাৰপিছত হ'ল কি ধৰণৰ ৱেপন যাব ৱেপন টু টাৰ্গেট মেচিং কাৰণ আজিকালি বহুতো প্ৰিচিশ্যন গাইডেড ৱেপনছ আছে আৰু এটা পেকেজ বনোৱা হয় যিটো পেকেজত নট অনলি দি এয়াৰক্ৰাফ্ট উইচ ইজ গোয়িং টু ডেলিভাৰ দ্য ৱেপন কিন্তু যিবিলাক ৰেডাৰ বা ইণ্টেলিজেঞ্চ চ'ৰ্চ আছে এনিমিৰ সেইবিলাকক জেম কৰা তাৰপিছত যিবিলাক এয়াৰ ডিফেন্স এয়াৰক্ৰাফ্ট আছে তেওঁলোকৰ যিবিলাক মিছাইল আছে তেওঁলোকক জেম কৰা সেইখিনি এই পেকেজত সমিলিত হয় যদিও এই অপাৰেশ্যনত আমি এতিয়া জানিব পাৰিছোঁ যে 12খন মিৰাজ 2000 এয়াৰক্ৰাফ্টে পাৰ্টিচিপেট কৰিছিলে কিন্তু পেকেজটোত হয়তো 40-50খন প্লেনো থাকিব পাৰে কাৰণ ৰেডাৰ এৱেক্স যিটো এয়াৰবৰ্ন ৰেডাৰ থাকে ডেফিনেটলি আছিল যিটো ইলেক্ট্ৰনিক ৱাৰফেয়াৰ সুইট আছিল সেইটো থাকিব এয়াৰ ডিফেন্স এয়াৰক্ৰাফ্ট ৰিফিউলিং এয়াৰক্ৰাফ্ট কাৰণ এইবোৰ এয়াৰক্ৰাফ্ট অকল একেখন এয়াৰফিল্ডৰ পৰাই টেক অফ কৰা নাই বেলেগ বেলেগ জেগাৰ পৰা আহিছে গতিকে গোটেইখিনি এটা প্লেনিং কৰা হয় আৰু সময়টো মই ভাবিছোঁ যিটো 3:30 বজাত ৰাতিপুৱা বুলি কৈছে একদম সঠিক সময় আৰু ইট ৱাজ এ ব্ৰিলিয়েণ্ট অপাৰেশ্যন ঠিক আছে কিন্তু প্ৰধানমন্ত্ৰীয়ে কৰ্তৃত্ব প্ৰদান কৰিছিল আপোনালোকক বিশেষকৈ ভাৰতীয় বায়ুসেনা ভাৰতীয় স্থলসেনা অথবা জলসেনা সমগ্ৰ সেনাবাহিনীকে সেই কৰ্তৃত্বৰ অৰ্থ কেৱল এটা বিশেষ ইংগিত নেকি কৰ্তৃত্বটো যে দিলে কিন্তু কৰ্তৃত্ব তেওঁই সবিশেষ গম নাপায় এই সন্দৰ্ভত কাৰণ সকলো প্লেনিংবোৰ কৰিব আপোনালোকে ভাৰতীয় বায়ুসেনা বাহিনী স্থলসেনা বাহিনী তেওঁলোকেই সকলো প্লেনিং কৰিব তেওঁ মাত্ৰ অন্তিমটো অৰ্ডাৰহে দিব যে হয় আজিৰ তাৰিখত তোমালোকে আক্ৰমণ কৰা কিন্তু ইয়াৰ পূৰ্বৰ যিখিনি প্লেনিং থাকে আমি ইমান তাৰিখত আক্ৰমণ কৰিম আমি এইসমূহ স্থানত আক্ৰমণ কৰিম কাৰণ সেইখিনি প্ৰধানমন্ত্ৰীৰ বাবে জনাটো সম্ভৱো নহয় সেয়া সেনাবাহিনীহে গম পাব কৰ্তৃত্বৰ অৰ্থ সেইটোৱে নেকি যে সেনাবাহিনীক অন্তিম নিৰ্দেশটোহে প্ৰধানমন্ত্ৰীয়ে দিব কিন্তু বাকী গোটেইখিনি পৰিকল্পনা সেনাবাহিনীয়ে কৰিব আপুনি একেবাৰে ঠিক কৈছে যে ফাইনেল ডিচিশ্যন টু ষ্ট্ৰাইক ইজ অবভিয়াছলি উইথ দ্য পলিটিকেল লিডাৰশ্বিপ বাট দি চিলেকশ্যন of timing, selection of targets, selection of weapons, selection of crew, everything else will be with the service that is involved in the operation. সুন্দৰ কথা আৰু যেহেতু এতিয়া সকলো এটা প্ৰশ্ন উত্থাপন কৰিছে যদি কিবা কাৰণত পাকিস্তানৰ শক্তি সিমান নাই ভাৰতৰ শক্তি যিমান আছে কিন্তু পাকিস্তানৰ হাতত F-16ৰ দৰে যুঁজাৰু বিমানো আছে ভাৰতৰ হাতত এতিয়া আপাচে চিনুক এনেধৰণৰ বিমানৰ কথা কৈ থকা হৈছে আহিব অতি শীঘ্ৰে আৰু মিৰাজ 2000ৰ পৰা আদি কৰি সুখয় আদি সকলো বিমান ভাৰতৰ হাতত আছে যদি পাকিস্তানে কিবা কাৰণত আকৌ এবাৰ আক্ৰমণ কৰিবলৈ সিদ্ধান্ত লয় প্ৰত্যুত্তৰ দিবলৈ যদি চেষ্টা কৰে তেতিয়া ভাৰতে কেনেধৰণে প্ৰতিৰোধ কৰিব পাৰিব এইটো কথাত মই এটাই কম যে যদি পাকিস্তানে এটা ৰিপ্ৰাইজেল কৰে আৰু সেইটো ৰিপ্ৰাইজেলৰ কাৰণে আই এম শিওৰ মই মোৰ বিশ্বাস যে এয়াৰফ'ৰ্চ আৰ্মি নেভি এবছলুটলি ৰেডি কাৰণ সেইটো ৰেডিনেছ নোহোৱাৰ আগতে আমি এইটো এটা একশ্যন ল'ব নোৱাৰোঁ কাৰণ পাকিস্তানে কি ৰিয়েকশ্যন কৰিব সেইটো আমি এণ্টিচিপেট কৰিব নোৱাৰোঁ কিন্তু আমি প্ৰিপেয়াৰ্ড থাকিব লাগিব গতিকে উই আৰ ৱেল প্ৰিপেয়াৰ্ড আৰ এয়াৰ ডিফেন্সেছ মাষ্ট বি আপ এণ্ড দি আৰ্মি এণ্ড দ্য নেভি মাষ্ট বি অলছ' ইন ফুল এলাৰ্ট আৰু আপুনি বিশেষকৈ পাকিস্তানী এয়াৰফ'ৰ্চৰ কথা কৈছে মই ৰাইজক এইটোৱে ক'ব বিচাৰোঁ যে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ যিটো শক্তি এতিয়া পাকিস্তান এয়াৰফ'ৰ্চতকৈ বহুত বেছি আৰু আমি এটা ভাল ৰিপ্লাই দিব পাৰিম যদি তেনেকুৱা এটা স্থিতি হয় নিশ্চয় আৰু আমি আজি সঁচাকৈ গৌৰৱান্বিত আমি এইকাৰণেও গৌৰৱান্বিত কাৰণ কালি যিটো খবৰ আমি পাইছোঁ যেতিয়া এই মিৰাজ 2000 বিমানসমূহ গৈছিল পাকিস্তানৰ সেই LOC লাইন অফ কণ্ট্ৰল ক্ৰছ কৰি আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে তাত প্ৰথম অৱস্থাত যিহেতু সুখয় বিমানেৰেও তেওঁলোকক এই অপাৰেশ্যনত বিশেষ সহায় কৰা হৈছিল আৰু তাৰে এখন সুখয় বিমান অসমৰ পৰা উৰিছিল বুলি আমি গম পাইছোঁ মই আগেই কৈছোঁ যে প্ৰত্যেকখন এয়াৰক্ৰাফ্টে প্ৰত্যেকটো ৰোল কৰিব নোৱাৰে গতিকে আৰু there are limited number of specialist aircraft so ইয়াৰ পৰাও সাবুৱাৰ পৰাও যাব পাৰে তেজপুৰৰ পৰাও যাব পাৰে কাৰণ আজিকালি এয়াৰ টু এয়াৰ ৰিফিউলিং আছে গতিকে কোনো অসুবিধা নাই আমাৰ কাৰণে ফ্ৰম দ্য লেন্থ এণ্ড ব্ৰেথ অফ দ্য কাণ্ট্ৰি এয়াৰক্ৰাফ্ট কেন টেক অফ ফ্ৰম ডিফাৰেণ্ট প্লেচেছ এণ্ড RV এণ্ড ফ্ৰম দ্য পেকেজ 3000 ঘণ্টা আপোনাৰ অভিজ্ঞতা আছে সম্পূৰ্ণ আকাশ মাৰ্গত কটোৱাৰ 3000 ঘণ্টা কম সময় নহয় আনকি কাৰ্গিল যুদ্ধৰ সময়ছোৱাতো আপুনি বিশেষ নেতৃত্ব প্ৰদান কৰিছিল ভাৰতীয় বায়ুসেনাক সেইখিনি অভিজ্ঞতাৰ কথাও আজি আমি আপোনাক সুধিব বিচাৰিছোঁ কাৰণ এতিয়া হৈছে যিকোনো প্ৰকাৰে পাকিস্তানক
এই সন্ত্ৰাসবাদৰ যিসমূহ ঘাটি ইমান দিনে চলাই থকা হৈছে সেইসমূহক উৎখাত কৰা লগতে এটা উচিত প্ৰত্যুত্তৰ দিয়াৰ ভাৰতবাসীয়ে যিটো আশা কৰি আছিল আৰু মাত্ৰ 12 দিনৰ ভিতৰতে পুলৱামাৰ যি আক্ৰমণৰ ঘটনা সংঘটিত হ'ল তাৰ 12 দিনৰ ভিতৰতে ভাৰতে উচিত প্ৰত্যুত্তৰ দিছে এতিয়া ভাৰতীয় সেনাবাহিনীয়ে আগন্তুক দিনত কেনে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰে নে এইটো এটা কন্টিনিউয়াস প্ৰসেস হিচাপে চলি থাকিব নে ইমানতেই থমকি ৰব কোনেও কামনা নকৰে কিন্তু থমকি যে ৰব লাগে বুলি না মই ভাবো যে it is a continuous process এটা স্ট্ৰাইক কৰি যে সমাধানটো হৈ যাব তেনেকুৱা এটা কথা নহয় we have to be prepared all the time and since you are talking of my experience yes during Kargil I was commanding an Air Force station called Suratgarh in Rajasthan and আৰু অপৰাক্ৰমৰ সময়ত আমাৰ পাৰ্লিয়ামেণ্ট এটেকৰ পাছত মই আছিলোঁ কমাণ্ডাৰ হিচাপে এয়াৰ ফ'ৰ্চ ষ্টেচন পাঠানকোট গতিকে মোৰ বৰ্ডাৰৰ ওচৰৰ এয়াৰফিল্ডবিলাকত একশ্যন বা অপাৰেশ্যন কৰা অভিজ্ঞতা আছে এতিয়া সেই অভিজ্ঞতাখিনিৰ পৰা আপুনি ক'ব পাৰে যে এতিয়া কোনো কাৰণতে যদি পাকিস্তানে কিবা অন্য পন্থা গ্ৰহণ কৰে পুনৰ যদি সন্ত্ৰাসবাদক ব্যৱহাৰ কৰে তেনেহ'লেও সফল হ'ব নোৱাৰিব ভাৰত এতিয়া সম্পূৰ্ণৰূপে সকলো ধৰণৰ পৰিকল্পনাৰে সাজু হৈ উঠিছে চাওক আজিলৈকে ইণ্ডিয়ান এয়াৰফ'ৰ্চক 1971ৰ পাছত কেতিয়াও ইউটিলাইজ কৰা হোৱা নাছিল চীনা যুদ্ধটো এয়াৰফ'ৰ্চ ইউজ নহ'ল গতিকে তাৰ ফলাফল আপোনালোকে দেখিলে মই ভাবোঁ যে এয়াৰ পাৱাৰ ইজ ছাচ এ ৱেপন ইফ ইট ইজ ইউজড ইন এ কাৰেক্ট চেন্স ইন এ প্ৰপাৰ ৱে ইট কেন বি ভেৰি এফেক্টিভ এণ্ড ইট হেজ নাও বিন প্ৰুভড that anti-terrorism, counter-terrorism operations, air power is a very, very effective tool. গতিকে মই ভাবোঁ যে অহা সময়ত ভাৰতীয় বায়ুসেনা আৰু মানে in conjunction with army and the navy, we will be able to give a proper reply to Pakistan without any doubt. বৰ্তমান আমাৰ শক্তিৰ কথা আপুনি ইতিমধ্যে কৈছে কি আমাৰ হাতত বৰ্তমান শক্তি আছে আৰু পাকিস্তানতকৈ আমি বহু ওপৰত কিবা কাৰণত যদি চীনেও পাকিস্তানক এই মুহূৰ্তত সহায় কৰে তেনেহ'লে আমাৰ ভূমিকাটো কেনেধৰণৰ হ'ব সেনাবাহিনীৰ বায়ুসেনাৰ চাওক বৰ্তমান স্থিতি একজেক্টলি মই ক'ব নোৱাৰোঁ কিন্তু আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চে এটা ষ্টেপ লৈছিলে যিটোত উই ৱেৰ able to deter China and deal with Pakistan at the same time in a two-front war. আৰু মই ভাবোঁ যে স্পেচিয়েলি ইন দ্য ইষ্টাৰ্ণ ছেক্টৰ আমাৰ যিটো ৰিজন টিবেট অট'নমাছ ৰিজন তেওঁলোক চাইনাৰ এয়াৰফিল্ডবিলাক বহুত অল্টিটিউডত গতিকে দে হেভ এ বিগ হেণ্ডিকেপ আৰু মই ভাবোঁ যে চাইনিজ এনি ডিজাইনছ অফ দ্য চাইনিজ কেন বি ভেৰি ইজিলি met by the Indian Air Force if it is used in a way that is supposed to be used. সেইবাবে হয়তো সীমান্তত এতিয়া হাই এলাৰ্ট ঘোষণা কৰা হৈছে আজি ডিব্ৰুগড়তো ভাৰতীয় বায়ুসেনাই কিছু অভ্যাস কৰিলে সামৰিক কুচকাবাজৰ আজি আমি বাতৰিও সম্প্ৰচাৰ কৰিছোঁ কাৰণ ইফালে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ হৈছে কিন্তু সমান্তৰালভাৱে অসমৰ ডিব্ৰুগড়তো ভাৰতীয় বায়ুসেনা বাহিনীয়ে সামৰিক কুচকাবাজ আৰম্ভ কৰি দিছে অনুশীলন চলাই আছে আমি বুজিব পাৰোঁ এটা আভাস পাইছোঁ যে এই সীমান্তটো যাতে চীনৰ ফালৰ পৰা কোনো ধৰণৰ যাতে প্ৰত্যাহ্বান নাহে তাৰ ওপৰতো দৃষ্টি ৰখা হৈছে সেইবাবে এনেধৰণৰ কাৰ্যকলাপ কৰা হৈছে ডেফিনেটলি বিকজ we have to be prepared from all sides the conventional war the sub-conventional wars sub-conventional মই এইটোৱে কৈছোঁ anti-terrorist operations and things like that and not only use of fighters use of helicopters use of unmanned aerial vehicles use of electronic warfare everything we have to be prepared so etu obhakto soliye thakibo karon etia bharatiya sena bahiniye full alert ot ase আমি সেইখিনি তথ্য আপোনালোকক জনাইছোঁ যে কেনেধৰণে 21 মিনিটতেই ধৰাশায়ী হ'ল 300 সন্ত্ৰাসবাদী কেনেধৰণে ভাৰতীয় বায়ুসেনাই নিজৰ পৰাক্ৰম দেখুৱালে সমগ্ৰ বিশ্বৰ সন্মুখত আৰু পাকিস্তানে কিন্তু উচিত শিক্ষা পাইছে যি উচিত শিক্ষাৰ অতি প্ৰয়োজন আছিল সেই উচিত শিক্ষা এই দেশখনে পাই গৈছে যদিও তেওঁলোকে বিভিন্ন কথা কৈ থাকে কিন্তু সামগ্ৰিকভাৱে তেওঁলোকেই হ'ল সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক সন্ত্ৰাসবাদীক পৃষ্ঠপোষকতা আগবঢ়াই ভাৰতৰ বিৰুদ্ধে কুটিল চক্ৰান্ত ৰচনা কৰিছে এই দেশখনে আৰু যাৰ বাবে আজি আমি চেলুট দিছোঁ ভাৰতীয় বায়ুসেনাক ভাৰতীয় সেনাবাহিনীক তেওঁলোকে যি কাম কৰি দেখুৱালে সেয়া সঁচাকৈ এক বিশেষ শক্তিৰ প্ৰদৰ্শন সমগ্ৰ বিশ্বই গম পাই গৈছে যে এতিয়া আৰু ভাৰতে শান্তশিষ্ট হৈ বহি নাথাকে ভাৰতক যদি কোনোবাই আক্ৰমণ কৰে তাৰ উচিত প্ৰত্যুত্তৰ দিব পৰা শক্তি আমাৰ হাতত আছে
সেই কথা সমগ্ৰ বিশ্ববাসীক বুজাই দিয়া হৈছে শান্তশিষ্ট দেশ বুলি কোনেও যাতে এনেধৰণৰ ভুল আকৌ এবাৰ নকৰে তাৰ বাবে এই সকিয়নি প্ৰদান কৰা হৈছে আমি এয়াৰ মাৰ্শ্বেল অঞ্জন গগৈ ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ ইমান ব্যস্ততাৰ মাজতো আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হ'ল বহুখিনি তথ্য তেওঁ দিলে আমি এই তথ্যখিনিৰ পৰা এটা কথাই আশা কৰিব পাৰোঁ যে আগন্তুক দিনত অধিক শক্তিশালী ৰূপত এনেধৰণৰ শত্ৰু ৰাষ্ট্ৰক অথবা সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দি থকা হ'ব ইয়াৰ লগে লগে এই বিশেষ বাতৰিৰ পৰা বিদায় লৈছোঁ নমস্কাৰ এয়া নিউজ 18 নেটৱৰ্ক আৰু আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট আমাৰ পৰিধি আপোনাৰ শক্তি